অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দেলোৱাৰ হুছেইন মজুমদাৰক যোৱাকালি এপেক্স বেংকৰ ব্যয়গুণ কেলেংকাৰী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পিছত অবৈধভাৱে পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আবদ্ধ কৰি ৰাখিছে। এয়া গণতন্ত্ৰৰ ওপৰত এক চৰম ভাবুকি। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ হাতুৰি ইয়াতকৈ আৰু লজ্জাজনক কথাই ক'ব নোৱাৰে। আজি সাংবাদিকৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছে। সাংবাদিকে দুৰ্নীতিৰ বিৰুদ্ধে নিউজ কৰিবলৈ যোৱাৰ পিছত অবৈধভাৱে অনৈতিকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰি আবদ্ধ কৰি ৰখা হৈছে, য'ত সাংবাদিকৰ পত্নীয়ে 11টা বজাত তেওঁৰ বেমাৰৰ ঔষধ দিবলৈ যোৱাতেও তেখেতক পত্নীক লগ কৰিবলৈ দিয়া নাই। এয়া ৰাজতন্ত্ৰ চলাই আছে নেকি হিমন্ত বিশ্ব শৰ্মাই? তেখেত ৰজা নেকি অসমৰ? তেখেতে অসমখনক কি ৰূপে দেখিছে? তেওঁৰ অসমখনক তেখেতৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি? আজি সাংবাদিকে মুক্তমনে নিউজ কৰিব নোৱাৰিব? সাংবাদিকৰ বা অসমৰ জনগণৰ বাক স্বাধীনতা তেওঁ খৰ্ব কৰি কোনোবাই যদি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে তেখেতক অবৈধভাৱে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এনেকুৱা ভণ্ডামী হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী দিনত কৰিবলৈ বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছো। কাৰণ এইখন এখন গণতান্ত্ৰিক দেশ, ইয়াত সকলোৰে কথা কোৱাৰ অধিকাৰ আছে, সকলোৰে বাক স্বাধীনতা আছে। আজি ইংৰাজৰ যি শাসন ব্যৱস্থা আছিল তেনেকুৱা শাসন ব্যৱস্থা যদি আপুনি চলাবলৈ বিচাৰিছে তেন্তে সেইটো আপোনাৰ কল্পনাহে, সেয়া কেতিয়াও আপোনাৰ কল্পনা বাস্তৱত পৰিণত নহয়। গতিকে অসমৰ বুকুত সাংবাদিকৰ বাক স্বাধীনতা পাবই লাগিব, অসমৰ জনগণে বাক স্বাধীনতা পাবই লাগিব। আপুনি মুখ বন্ধ কৰাৰ যি ৰাজনীতি আৰম্ভ কৰিছে সেয়া অতি সোনকালে বন্ধ কৰক। আপুনি অসমৰ জনগণৰ মুখ বন্ধ কৰিব নোৱাৰে, অসমৰ সংবাদ মাধ্যমৰ, অসমৰ সাংবাদিকৰ মুখ বন্ধ কৰিব নোৱাৰে। আপুনি অসমৰ মুখ্যমন্ত্ৰীহে, আপুনি ৰজা নহয়। আপোনাক 5 বছৰৰ কাৰণে মানুহে মুখ্যমন্ত্ৰী বনাইছে। আপুনি যদি বেছি অহংকাৰী দেখুৱায়, আপুনি যদি বেছি হিটদাৰী শাসন চলাব বিচাৰে তেন্তে অনাগত ভৱিষ্যতে আপোনাক যে ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলাবলৈ অসমৰ ৰাইজে কুণ্ঠাবোধ কৰে সেয়া নিশ্চিত থাকক। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দেলোৱাৰ হুছেইন মজুমদাৰক যোৱাকালি এপেক্স বেংকৰ ব্যয়গুণ কেলেংকাৰী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পিছত অবৈধভাৱে পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আবদ্ধ কৰি ৰাখিছে। এয়া গণতন্ত্ৰৰ ওপৰত এক চৰম ভাবুকি। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ হাতুৰি ইয়াতকৈ আৰু লজ্জাজনক কথাই ক'ব নোৱাৰে। আজি সাংবাদিকৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছে। সাংবাদিকে দুৰ্নীতিৰ বিৰুদ্ধে নিউজ কৰিবলৈ যোৱাৰ পিছত অবৈধভাৱে অনৈতিকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰি আবদ্ধ কৰি ৰখা হৈছে, য'ত সাংবাদিকৰ পত্নীয়ে 11টা বজাত তেওঁৰ বেমাৰৰ ঔষধ দিবলৈ যোৱাতেও তেখেতক পত্নীক লগ কৰিবলৈ দিয়া নাই। এয়া ৰাজতন্ত্ৰ চলাই আছে নেকি হিমন্ত বিশ্ব শৰ্মাই? তেখেত ৰজা নেকি অসমৰ? তেখেতে অসমখনক কি ৰূপে দেখিছে? তেওঁৰ অসমখনক তেখেতৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি? আজি সাংবাদিকে মুক্তমনে নিউজ কৰিব নোৱাৰিব? সাংবাদিকৰ বা অসমৰ জনগণৰ বাক স্বাধীনতা তেওঁ খৰ্ব কৰি কোনোবাই যদি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে তেখেতক অবৈধভাৱে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এনেকুৱা ভণ্ডামী হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী দিনত কৰিবলৈ বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছো। কাৰণ এইখন এখন গণতান্ত্ৰিক দেশ, ইয়াত সকলোৰে কথা কোৱাৰ অধিকাৰ আছে, সকলোৰে বাক স্বাধীনতা আছে। আজি ইংৰাজৰ যি শাসন ব্যৱস্থা আছিল তেনেকুৱা শাসন ব্যৱস্থা যদি আপুনি চলাবলৈ বিচাৰিছে তেন্তে সেইটো আপোনাৰ কল্পনাহে, সেয়া কেতিয়াও আপোনাৰ কল্পনা বাস্তৱত পৰিণত নহয়। গতিকে অসমৰ বুকুত সাংবাদিকৰ বাক স্বাধীনতা পাবই লাগিব, অসমৰ জনগণে বাক স্বাধীনতা পাবই লাগিব। আপুনি মুখ বন্ধ কৰাৰ যি ৰাজনীতি আৰম্ভ কৰিছে সেয়া অতি সোনকালে বন্ধ কৰক। আপুনি অসমৰ জনগণৰ মুখ বন্ধ কৰিব নোৱাৰে, অসমৰ সংবাদ মাধ্যমৰ, অসমৰ সাংবাদিকৰ মুখ বন্ধ কৰিব নোৱাৰে। আপুনি অসমৰ মুখ্যমন্ত্ৰীহে, আপুনি ৰজা নহয়। আপোনাক 5 বছৰৰ কাৰণে মানুহে মুখ্যমন্ত্ৰী বনাইছে। আপুনি যদি বেছি অহংকাৰী দেখুৱায়, আপুনি যদি বেছি হিটদাৰী শাসন চলাব বিচাৰে তেন্তে অনাগত ভৱিষ্যতে আপোনাক যে ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলাবলৈ অসমৰ ৰাইজে কুণ্ঠাবোধ কৰে সেয়া নিশ্চিত থাকক।